নমস্কাৰ বন্ধুসকল, সাধাৰণতে আমি ৰাজ্যসভাৰ সাংসদসকলৰ নামবিলাক গম নাপাওঁ। অসমৰো বহুকেইজন সাংসদ ৰাজ্যসভাত অলৰেডি আছে, যাৰ হয়তো নামবিলাক আমি নাজানো। কিন্তু ৰাজ্যসভাৰ এগৰাকী সাংসদ ৰিচেণ্টলি বহুত চৰ্চাত আহিছিলে। হয়, মই ক'বলৈ গৈ আছোঁ ৰাঘৱ চাদ্দাৰ কথা। আৰু ৰাঘৱ চাদ্দাৰ নামটো বৰ্তমান আৰু বেছি চৰ্চাত আহিছে, কাৰণ ৰাঘৱ চাদ্দাক আপৰ ডেপুটি লিডাৰশ্বিপৰ পৰা অপসাৰণ কৰা হৈছে। ৰাঘৱ চাদ্দাৰ নামটো বহুত বেছি চৰ্চালৈ আহিছিলে, কাৰণ ৰাঘৱ চাদ্দাই জনসাধাৰণৰ কিছুমান সৰু সৰু কথা, যিবিলাক কথাত আচলতে কোনেও ভূক্ষেপ দিয়া নাছিলে, সেই কথাবিলাকক লৈ গুৰুত্বপূৰ্ণভাৱে ৰাজ্যসভাত মাত মাতি আহিছিলে। इस देश का मिडिल क्लास कमर तोड़ मेहनत करता है, लेकिन इस मेहनत के बावजूद मिडिल क्लास गरीब हो रहा है, अमीर नहीं हो रहा। जितने डेटा का पैसा हमसे लिया जाता है उतना डेटा हमें यूज करने दिया जाए, वो एक्सपायर ना हो। ये हमारे मेहनत के पैसे से खरीदा गया डेटा है। Sir, I demand in this August House to make paternity leave a legal right in India. सर, थर्ड मेरा प्रपोजल है नो बैंक चार्जेस फॉर नॉट मेंटेनिंग मिनिमम अकाउंट बैलेंस। खाने में खतरनाक मिलावट का मुद्दा फूड अडल्ट्रेशन का। তেওঁ প্ৰশ্ন উত্থাপন কৰি আহিছিলে, যাৰ বাবে কিন্তু তেওঁ বহু জনপ্ৰিয় হৈ উঠিছিলে। ৰিচেণ্ট সময়খিনিত আমি দেখিবলৈ পাইছিলোঁ তেওঁ মোবাইলৰ ৰিচাৰ্জক লৈ, কিয় সেই ৰিচাৰ্জৰ নামত এবছৰত 13 বাৰ ৰিচাৰ্জ কৰিব লগা হয়। सर, आज मैं प्री पेड प्लान के जो मोबाइल यूजर्स हैं उनकी ओर से दो समस्याएं उठाना चाहता हूं। सर, पहली समस्या है कि रिचार्ज खत्म होने के बाद आउटगोइंग के साथ साथ इनकमिंग कॉल का भी बंद होना। दूसरी समस्या जो टेलीकॉम ऑपरेटर का 28 दिन का मंथली रिचार्ज। কিয় এয়াৰপৰ্টত এটা চিংৰাৰ দাম 100 টকা হয়, এটা পানী বটলৰ দাম 100 টকা হয়। তেনেকুৱা ধৰণৰ আচলতে গুৰুত্বপূৰ্ণ কথাবিলাকৰ প্ৰশ্ন উত্থাপন কৰি আহিছিলে। বহুতো প্ৰশ্ন তেওঁ উত্থাপন কৰিছিলে, যিবিলাকৰ কাৰণে তেওঁ গোটেই ভাৰতবৰ্ষতে বহুত জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছিল। इस जीवन में दो ही चीजें निश्चित हैं, डेथ यानी कि मृत्यु, और दूसरा है टैक्स। 1 केजी अगर एक्सेस बैगेज हो जाए तो फ्लाइट आपसे हजारों रुपए का किराया वसूलती है, लेकिन कई घंटों के डिले के लिए क्या फ्लाइट हमें कॉम्पनसेट करती है? इंडियन पेपर लीक हमने देखा, देश भर में देखा कि कैसे पेपर लीक हुए, क्या उसमें माफियाओं का राज रहा और कैसे बच्चों का भविष्य आज अंधकार की कागार पे खड़ा हुआ है। বহুতে তেওঁকতো প্ৰাইম মিনিষ্টাৰ হিচাপেও বিচাৰিছিলে, আমি দেখিবলৈ পাইছিলোঁ। মুঠতে ছ'চিয়েল মিডিয়া চেনচেশ্যন আছিলে। কোনোবা যদি ৰাজ্যসভাৰ সাংসদ ইমান বেছি জনপ্ৰিয় হৈছে, সেইজন হৈ গ'ল ৰাঘৱ চাদ্দা। তেওঁৰ নামটো বিৰাট চৰ্চিত হৈ আছিলে। কিন্তু আজি আপৰ ৰাজ্যসভাৰ ডেপুটি লিডাৰশ্বিপৰ পৰা তেওঁক অপসাৰণ কৰা হ'ল। তাৰ পিছতে কিন্তু বহুত বেছি কণ্ট্ৰভাৰ্চি উত্থাপন হৈ আছে। मेरी खामोशी को मेरी हार मत समझ लेना, मैं वो दरिया हूं जो वक्त आने पर सैलाब बनता। এতিয়া বহুতে কৈ আছে যে তেওঁৰ জনপ্ৰিয়তা ইমান বেছি হোৱাৰ কাৰণে আপৰ কনভেনাৰ অৰবিন্দ কেজৰিৱালৰ হিংসা লাগিলে, তেওঁ সেইটো কাৰণে অপসাৰণ কৰিলে। কিছুমানে কৈ আছে ৰাঘৱ চাদ্দাই আচল ইছ্যুবিলাক লৈ পেলাই মাত মতা নাছিলে, ডাঙৰ ডাঙৰ ইছ্যুবিলাকত তেওঁ কাণ সাৰ দিয়া নাছিলে, তেওঁ সেই সৰু সৰু কথাবিলাক লৈ পেলাইহে মাত মাতি আছিলে। आज लोकतंत्र पे हमला हो रहा है, पूरा विपक्ष उसके खिलाफ आवाज उठा रहा है। टीएमसी एक इम्पीचमेंट मोशन लेके आती है, लेकिन राघव चड्ढा जी उस पे साइन करने से मना कर देते हैं। विपक्ष लोकतंत्र पे हो रहे हमले के मुद्दे पे वॉकआउट करती है संसद से, राघव जी वॉकआउट करने से मना कर देते हैं। অৰবিন্দ কেজৰিৱালেও কৈছে যে আপে ৰাঘৱ চাদ্দাক ৰাজ্যসভালৈ চিংৰাৰ দাম কমাবলৈ পঠোৱা নাই। মানে সেই এয়াৰপৰ্টত যে চিংৰাৰ দাম ইমান আছিলে, তাক লৈ প্ৰশ্ন উত্থাপন কৰিছিলে, তাৰ এটা তেওঁ উদাহৰণ দিছে। তেওঁ কৈছে যে দেশৰ ডাঙৰ ডাঙৰ ইছ্যুবিলাকক লৈ পেলাই মাত মাতিবলৈহে তেওঁক ৰাজ্যসভালৈ পঠোৱা হৈছিলে। এতিয়া ইয়াতে দুটা ছাইড আছে। আমি যদি সাধাৰণভাৱে চাবলৈ যাওঁ, আমি সকলো জনসাধাৰণে আচলতে ৰাঘৱ চাদ্দাক ৰিচেণ্ট সময়খিনিত বিৰাট ভাল পাইছিলোঁ। ময়ো ভাল পাইছিলোঁ যে বহুত ধুনীয়াকৈ তেওঁ সৰু সৰু কিন্তু গুৰুত্বপূৰ্ণ কথাবিলাক, যিবিলাক আচলতে সাধাৰণতে ৰাজ্যসভাত বা তেনেকুৱা ধৰণৰ প্লেটফৰ্মত উত্থাপন নহয়, সেই কথাবিলাক তেওঁ উত্থাপন কৰি আহিছিলে। আমি সকলোৱে বাহ দিছিলোঁ। কিন্তু ইয়াতে আৰু এটা ছাইড আছে, যিটো ছাইডৰ কথা কিছুমান লোকে কৈ আছে যে ৰাঘৱ চাদ্দাই সেই ডাঙৰ ডাঙৰ ইছ্যুবিলাকক লৈ মাত মতা নাছিলে। তেওঁ যোনটো সময়ত আচলতে দেশৰ কাৰণে মাত মাতিব লাগে, ডাঙৰ ডাঙৰ ইছ্যুবিলাকক লৈ পেলাই মাত মাতিব লাগে, হয়তো সেইটো সময়ত তেওঁ সেই ইছ্যুবিলাক লৈ পেলাই মাত মতা নাছিলে। ਉਹਦੀ ਬਜਾਏ ਜੇ ਕੋਈ 에어ਪੋਰਟ ਤੇ ਸਮੋਸਿਆਂ ਦਾ ਰੇਟ ਜਾਂ ਕੋਈ ਕਿਸੇ ਡਿਲੀਵਰੀ ਜਿਹੜੀ ਹੈ ਪੀਜੇ ਦੀ ਉਹ 30 ਦੀ ਬਜਾਏ 40 ਮਿੰਟਾਂ 'ਚ ਹੋ ਜਾਣੀ ਚਾਹੀਦੀ ਹੈ, ਐਦਾਂ ਦੇ ਮੁੱਦੇ ਚੱਕੂਗਾ, ਫਿਰ लगूगा नहीं, ਤੁਹਾਨੂੰ शक नहीं होगा कि किसी और पास से तो किसी और स्टेशन तो बोल रहे हैं। क्या आप मानते हैं कि वो कॉम्प्रोमाइज है? हम सबको तो लोगों के मुद्दे उठाने थे सरकार की आंख में आंख डाल के। पिछले कुछ दिनों में हमने देखा जो भी कोई सीरियस मुद्दे सरकार के खिलाफ उठाता है, सरकार से प्रश्न पूछता है, लोगों की बात करता है, सरकार डिक्टेटर की तरह उसको तमाम सोशल मीडिया पर बैन कर रही है। क्योंकि पार्लियामेंट में एक छोटी सी पार्टी का बड़ा लिमिटेड टाइम होता है, उसमें अगर कोई समोसों की बात उठा रहा है तो उससे ज़रूरी है
कि देश के बड़े मुद्दों की बात उठाएं। जब भी कोई मुद्दा हो जिसके ऊपर अपोजिशन वॉकआउट करती है, आप वॉकआउट नहीं करते हैं। पिछले कई अरसे से मैंने देखा आपने कोई भी मुद्दा सदन में नहीं उठाया जिसमें आपने प्रधानमंत्री या भारतीय जनता पार्टी की सरकार से प्रश्न किया हो। ऐसे डर की राजनीति कैसे चलेगी? আমি যদি সাধাৰণভাৱে চাওঁ তেতিয়া এনেকুৱা লাগিব যে ইমান ভালদৰে কথা কৈ আছিলে ব্যক্তিজনে, ইমান ভাল ভাল কথা লৈ মাত মাতি আছিলে, জনসাধাৰণৰ কাৰণে মাত মাতি আছিলে, তেনেকুৱা এজন ব্যক্তিক কিয় আজি অপসাৰণ কৰিলে? আমাৰ সকলোৰে হয়তো বেয়া লাগিছে, বেয়া লাগিবই, কিন্তু তাৰ মাজত হয়তো বহুতো কথা সোমাই আছে যিবিলাক আমি নাজানো, কাৰণ সেইবিলাক পলিটিক্সৰ বহুত ডাঙৰ ডাঙৰ কথা। ইয়াত বহুত ডাঙৰ ডাঙৰ পলিটিক্স সোমাই থাকে যিবিলাক আচলতে আমাৰ চকুত নপৰে। আমি যিটো দেখিছো সেইটো 100% নহবও পাৰে, তাৰ মাজত বহুত কিছুমান কথা সোমাই থাকিব যিবিলাকৰ কাৰণে হয়তো আজি ৰাঘৱ চাড্ডাক অপসাৰণ কৰিলে। আমি এইবিলাক আসলে ক্ৰিটিকেলি এনালাইজ কৰিলেহে বুজি পাম। আমাৰ সাধাৰণ জনসাধাৰণে এইবিলাক কথা আমি বুজি নাপাওঁ, কিন্তু আমি এটা কথা বুজি পাওঁ যে এনেকুৱা ধৰণৰ মাত মতা মানুহৰ কিন্তু প্ৰয়োজনীয়তা আছে। তেওঁ লাগিলে যি কথা লৈ পেলাই, যি ইছ্যু লৈ পেলাই মাত নামাতক, তেওঁ কিন্তু কণ্টিনিউয়াছলি ভাৰতৰ ৰাজ্যসভাত এই প্ৰশ্নবোৰ কিন্তু উত্থাপন কৰি আহিছিলে। তেওঁ সাধাৰণ মানুহৰ টেক্সৰ ওপৰত তেওঁ প্ৰশ্ন উত্থাপন কৰিছিলে যে কিয় এজন মানুহে বাৰম্বাৰ টেক্স দিব লাগে, কিয় এজন মানুহে ইনকম টেক্স দিব লাগে, আৰু ইনকম টেক্স দিয়াৰ পিছত আকৌ তেওঁ জিএছটিও টেক্স হিচাপত দিব লাগে, জিএছটি দিয়াৰ পিছত কিয় আকৌ তেওঁ ৰোড টেক্স দিব লাগে, ৰোড টেক্স দিয়াৰ পিছত কিয় এজন মানুহে আকৌ গাড়ীখনক লৈ পেলাই বিভিন্ন ধৰণৰ টেক্স দিবলৈ বাধ্য হয়। তেওঁ বহুতো কিন্তু ভাল ভাল কথা লৈ মাত মাতি আছিলে। সো ভিতৰৰ কথা যি নাথাকক, যিমান ডাঙৰেই পলিটিক্স নাথাকক, ৰাঘৱ চাড্ডাই আপৰ যদি কিবা অনুশাসন ভংগ কৰিছে সেইটো আমি নাজানো, ভিতৰুৱা কথা এইবোৰ, কিন্তু আমি বিচাৰো যে প্ৰতিগৰাকী সাংসদ, প্ৰতিগৰাকী এনেকুৱা নেতা ৰাজ্যখনৰ কাৰণে, জনসাধাৰণৰ কাৰণে মাত মাতিব পৰা নেতা হওক, যিবোৰ ইছ্যুক লৈ পেলাই আচলতে সকলোৱে নিমাত থাকে, সেই ইছ্যুবোৰক লৈ গৈ সজোৰে উত্থাপন কৰিব পৰা হওক। আমাৰ অসমৰো বহুত ৰাজ্যসভাৰ নেতা আছে, কিন্তু আপোনালোকক যদি মই এতিয়া প্ৰশ্ন কৰো, আপোনালোকে হয়তো এটা দুটা নামো ভালদৰে ক'ব নোৱাৰিব, হয়তো মোৰো মনত এতিয়া ঘপককে নাহিব। সো ৰাঘৱ চাড্ডা তেনেকুৱা এজন নেতা আছিলে যি আচলতে সঁচাই বহুত বেছি ফেম পাবলৈ সক্ষম হৈছিলে। এতিয়া সেইটো আমি নাজানো যে সঁচাই অৰবিন্দ কেজৰিৱাল জ্বলিছে নে তাৰ মাজত অন্তৰ্নিহিত বহুতো আচলতে পলিটিকেল কথা সোমাই আছে বা জড়িত হৈ আছে। যিয়ে নহওক, আমি আশা কৰিম যে ৰাঘৱ চাড্ডাৰ দৰে মাত মাতিব পৰা নেতা আৰু বেছি জন্ম হওক, যি কাৰণতে তেওঁক অপসাৰণ নকৰক কিয়, যি ইছ্যুৱে তেওঁ নুঠাওক কিয়, সেই ইছ্যুবোৰ যদি আমাৰ জনসাধাৰণৰ কাৰণে ভাল হয়, সেই ইছ্যুবোৰ উত্থাপন কৰিব পৰা নেতাৰ জন্ম হওক। আৰু লগতে কিন্তু আমি এইটো আশা কৰিম যে ভাৰতৰ ডাঙৰ ডাঙৰ ইছ্যুবোৰ লৈও কিন্তু মাত মাতিব পৰা সাহস থকা নেতাৰো কিন্তু জন্ম হওক। নেতাসকলে যদি সজোৰে জনসাধাৰণৰ প্ৰব্লেমবিলাক উত্থাপন কৰিব নোৱাৰে, তেতিয়াহ'লে কিন্তু এজন নেতাক ইলেক্ট কৰি পেলাই আমি লিডাৰ বনোৱা কিন্তু কোনো অৰ্থ নাথাকিব। সো ৰাঘৱ চাড্ডাৰ ইছ্যুটো লৈ বৰ্তমান গোটেই ভাৰততে আচলতে কণ্ট্ৰভাৰ্চি চলি আছে। মই যিটো বুজিলো যে ইমান সহজ নহয় বা ইমান সাধাৰণ নহয়, আচলতে কথাটো দেখাত যিমান সাধাৰণ যে তেওঁ ইমান ডাঙৰ ডাঙৰ ইছ্যু লৈ মাত মাতি আছিলে, ঘপককে তেওঁক সেই ডেপুটি লিডাৰশ্বিপৰ পৰা অপসাৰণ কৰিলে। হয়তো ভিতৰুৱা বহুত কথা, বহুত কাহিনী ইয়াতে জড়িত হৈ আছে, কাৰণ পলিটিক্স বস্তুটো আমাৰ ভবাৰ বহুত ঊৰ্ধত, যিমানখিনি আমি ভাবিব পাৰো তাৰ ওপৰদিহে আচলতে পলিটিকেল কথাবিলাক যায়। সো এইটো কাৰণে যি কি নহওক, মই যিখিনি বুজিলো আপোনালোকক জনাবলৈ চেষ্টা কৰিলো। ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব, আপোনালোকৰ মতামত জনাব, আৰু যদি ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ।